হয় চাওক মই নামটো ল'ব বিচৰা নাই আপোনালোকে যেহেতু সুধিছে তেখেতৰ নেতৃত্বত ইতিমধ্যে 3টা কাৰ্যকাল সম্পূৰ্ণ হৈ গৈছে আসলতে এইবাৰ অধিৱেশন দিবলগীয়া আছিলে কিন্তু অধিৱেশন নিদি পেলাই তেখেতে আকৌ নিজকে সভাপতি বুলি দাবী কৰি আসলতে সিদিনা গম পাইছোঁ যে তেখেতে কোনোবা এটা চেনেলত নিজকে সভাপতি হিচাপে আকৌ দাবী কৰিছে যে তেখেতক কোনোবাই মানে কোনে দিছে আসলতে ক'ত কি অধিৱেশন পাতিলে তেখেতে কেনেকৈ আকৌ কাৰ্যকাল বঢ়ালে আসলতে এইবিলাক খুব এটা লজ্জাজনক বিষয় খুব লাজ লগা বিষয় আৰু সংগঠনটো এটা কোনো কাৰো পৈতৃক সম্পত্তি নহয় তেখেতে যি ধৰণে ব্যৱহাৰ কৰিব বিচাৰে কাৰোবাক মানে এনেকুৱা মন তেখেতৰ গুচি যায় এক তৎক্ষণাত যে কাৰোবাক ভাল পাইছে ৰাখিব কাৰোবাক বেয়া পাইছে উলিয়াই দিব আসলতে সেনেকৈ সংবিধান এখনৰ সংগঠনৰ সংবিধান আছে সংবিধানক অৱমাননা কৰি যেতিয়াই তেখেতে নিজা মতালিত যদি কিছুমান সিদ্ধান্ত ল'ব বিচাৰে সেই সিদ্ধান্তক কেতিয়াবা কোনোবাই আমাৰ ব্যক্তি সন্মানীয় ব্যক্তিসকলে নামানিব নিশ্চিতভাৱে এনেকুৱা ধৰণৰ মতানৈক্য আছে আৰু এনেকুৱা ধৰণৰ কথা বতৰা বহুত আছে যিবিলাক তেখেতৰ কলা অধ্যয় আছে মানে লিখিলে এখন কিতাপ হৈ যাব দিন গৈ মানে ৰাতি হ'ব এইবিলাক আমি দীঘলীয়া কথা আৰু তেখেতৰ বিৰুদ্ধে ক'ব বিচৰা নাই তেখেতক আমি যথেষ্ট সন্মান কৰিছিল তেখেতক যথেষ্ট মানে শ্ৰদ্ধা কৰিছোঁ যেতিয়ালৈকে তেখেতৰ লগত আছিলোঁ কিন্তু এতিয়া যিহেতু নাই তেখেতৰ বিৰুদ্ধে আমি বিশেষ ক'বলগীয়া নাই আপোনালোকে গম পাব বিভিন্ন সংবাদ মাধ্যমত আমি এইবিলাক কথা আমি ইতিমধ্যে কৈ মানে ক্লিয়াৰ কৰি দিছোঁ তো এইখিনিয়ে ক'বলগীয়া বদৰুল ইছলামৰ কলা অধ্যয় মানে উজ্জ্বল হৈ থাকিব না মানে সময়ত কেতিয়াবা ফাদিল হ'ব হয় চাওক আমি সময়ে সময়ে তেখেতৰ কিছুমান কথা আমি কৈছোঁৱে তাৰ পিছতো আমি আৰু সংবাদ মাধ্যমৰ আগত তেখেতৰ বিৰুদ্ধে আমি আৰু কৈ থাকিব বিচৰা নাই আপোনালোকে গম পাবই যে তেখেতৰ যিবিলাক কলা অধ্যয় আসলতে দৰঙত কি হৈছে কোকৰাঝাৰত কি হৈছিল ওদালগুৰিত বৰ্তমানলৈকে কি হৈ আছে ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি কৈছেই তো তাৰ পিছত আৰু আমি বহুত দীঘলীয়া কথা আসলতে ক'ব বিচৰা নাই আৰু দীঘলীয়া কথা কম বুলি ভাবাও নাই আপোনালোকে গম পাবই 2-4 দিন পিছত আৰু বিভিন্ন ধৰণৰ কথা বতৰা আছে তেখেতসকলৰ কলা অধ্যায়বিলাক ওলাই থাকিব কিন্তু মোৰ মুখেৰে আৰু মই বিশেষ তেখেতৰ বিৰুদ্ধে আমি ওলাব বা ক'ব বিচৰা নাই মই এইখিনিয়ে আপোনালোকক আহ্বান জনাম আৰু তেখেতৰ বিৰুদ্ধে নুসুধিলে ভাল পাম হয় আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অন্তৰ্গত ওদালগুৰি যি আমাৰ কলাইগাঁও আছে কলাইগাঁৱত আমি উপস্থিত হৈছিলোঁ আমাৰ যি প্ৰয়াত সভাপতি আপোনালোকে গম পায় বদৰুল ইছলাম ডাঙৰীয়াৰ এটা কমিটি আছিলে ওদালগুৰিত আমিনুল ইছলাম ডাঙৰীয়াক সভাপতি লগত লৈ পেলাই 7টা-8টা আঞ্চলিক আজি তেখেতৰ কৰ্মৰাজিৰ ওপৰত অতিষ্ঠ হৈ পেলাই আজি ইয়াতে উপস্থিত হৈ সাধাৰণ সভাৰ জৰিয়তে তেখেতে আৰু তেখেতসকলৰ যিটো টিম আছে এই টিমটোৱে আসলতে স্বইচ্ছাই পদত্যাগ কৰি পেলাই আমাৰ যি বিটিআৰ সমিতি আছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ গোলাপ ৰাব্বানী ডাঙৰীয়াৰ প্ৰতি মানে আকৃষ্ট হৈ পেলাই তেখেতসকলে আজি আমাৰ লগত একগোট হৈছে সংযুক্ত হৈছে আমি অনাগত দিনত যাতে এই অঞ্চলৰ সমস্যাৰ লগতে বিটিআৰত যিবিলাক সমস্যা হৈ আছে আমাৰ যি সংগ্ৰাম ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যিখন সংগ্ৰাম এই সংগ্ৰাম চলিছে আৰু অনাগত দিনতো ধাৰাবাহিকভাৱে আমি এই সংগ্ৰামখন আমি আগুৱাই নিব লাগিব আমি শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি বাল্য বিবাহ শিশু শ্ৰমদান যিবিলাক বেয়া কাম আছে যিবিলাক সামাজিক ব্যাধি আছে এইবিলাক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ কেনেকৈ আমি সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ একতাৰ এনাজৰীৰে আমি আগুৱাই যাব পাৰোঁ এই প্ৰয়াসৰে আমি নিশ্চিতভাৱে সংখ্যালঘু জাতিটোক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ ধাৰাবাহিকভাৱে আমি কাম কৰি আছোঁ আৰু আপোনালোকে জানে বিটিআৰত এটা প্ৰধান সমস্যা আছে ভূমি সমস্যা এই ভূমি সমস্যাৰ ওপৰত আমি বিভিন্ন সময়ত আমি আন্দোলন কৰিছোঁ অনাগত দিনতো আমি যেহেতু বিটিআৰ নিৰ্বাচন সমগত তো নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কেনেকৈ ভূমিৰ অধিকাৰ আমি আনিব পাৰোঁ এই ক্ষেত্ৰতো পাব পাৰোঁ এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি আলাপ আলোচনা কৰি আছোঁ অনাগত দিনতো এই ক্ষেত্ৰতো আমি এটা মানে সঠিক সিদ্ধান্ত লৈ আমি ৰাজপথতো আন্দোলন কৰিবলৈ প্ৰয়োজনত বাধ্য হ'ম